বিলাসীপাৰাত স্বাৱলম্বী মাৰ্কেটিঙৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কাৰ্যালয় উদ্বোধন বিলাসীপাৰাত স্বাৱলম্বী ডিজিটেল ইণ্ডিয়া মাৰ্কেটিং প্ৰাইভেট লিমিটেড প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিলাসীপাৰা কাৰ্যালয় এটিত কেক কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কাৰ্যালয়টো বিলাসীপাৰাৰ ভাৰতীয় ষ্টেট বেংক শাখাটোৰ কাষত। এই মাৰ্কেটিঙৰ জৰিয়তে ইচ্ছুক গ্ৰাহকলৈ নানাবিধৰ সামগ্ৰীসমূহ যোগান ধৰা হয়। লগতে ইকৰা গ্লোবেল কনসালটেন্সিত অনুত্তীৰ্ণ শিক্ষাৰ্থী ক্ৰমে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰি কেইবাটাও বিশ্ববিদ্যালয় এজেঞ্চিৰ জৰিয়তে চাৰ্টিফিকেট দিয়া হয়। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। একটা বছর আমার খুব ভালো দিন গেছে, যদিও কষ্টের মাজেদি আমি আমার টিমটা গ্রোথ হয়েছে, তথাপি ভালো লাগিছে কাম করি। আমার কর্মকর্তা সবাই সুখী, আমি সুখী কর্মকর্তা করি বলে। আৰু আমার এক বছর সম্পূর্ণ পার করি বলে আজি আমি আমার এই কোম্পানিতে আরও দুটা বস্তু লঞ্চ করেছি। আপনাদের মিডিয়ার জড়িয়ে আমার জীবন 35,000 মেম্বার হয়েছে। তেওঁলোকে এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ কোম্পানীৰ নতুনকৈ এইটো বছৰৰ পৰা আৰম্ভ হ'ব। আমাৰ ই-কমাৰ্চ স্বাৱলম্বী ই-কমাৰ্চ ষ্টাৰ্ট হৈ গ'ল। আমি এইটো পাই গৈছোঁ, আমাৰ 100% ৰিডিং হৈছে। আৰু আমাৰ 7-8 মাহ আগত আমি বেংকিং সেক্টৰ, ফাইনেন্সিয়েল সেক্টৰত আমি এপ্লিকেশ্যন কৰিছিলোঁ, সেইখিনিও আমাৰ হৈছে। আমি 2-3 মাহৰ ভিতৰত আমি সেইটো ষ্টাৰ্ট কৰি দিম। আমি বিভিন্ন জেগাত আমি DSC চেণ্টাৰ দি পেলাই বিভিন্ন বেংকৰ লগত আমাৰ এজেঞ্চি আছে, সেইখিনিৰ জৰিয়তে আমি মানুহক লোন দিব পাৰিম। আমার কোম্পানির নাম স্বাৱলম্বী ডিজিটেল ইন্ডিয়া মার্কেটিং প্রাইভেট লিমিটেড। হেডকোয়ার্টার আমার বিলাসীপাৰা। এটা আপনার স্বাৱলম্বী কিমান জিলাত আমার বর্তমান 2-3টা স্টেট পার করেছে। ইপিনে বেঙ্গল, ইপিনে কোকরাঝার ধরে চিরাং আদি করে শিলং পর্যন্ত আমার এইটো মেম্বার অলরেডি হয়ে গেছে, মেঘালয় পর্যন্ত হয়েছে। এইটো মানে যেহেতু আপুনি নিজে CMD, এইখিনি আপোনাৰ কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ কৰে? আমার কর্মকর্তা লৈ পেলাই আমি সুখী। আজি আমাৰ উদ্দেশ্য হ'ল আমাৰ যিটো ইক্ৰিয়া গ্লোবেল ৱাইডন চেণ্টাৰ আছে, আমি 2 মাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ। অফিচৰ কিছু মানে আমাৰ বয় বস্তুৰ অভাৱ আছিল, সেইখিনি সম্পূৰ্ণ কৰাৰ পিছত আজি আমি আনুষ্ঠানিকভাৱে বিলাসীপাৰা SBIৰ অপজিটত আমাৰ ইক্ৰিয়া গ্লোবেল ৱাইডন চেণ্টাৰৰ যিখন কাৰ্যালয় আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হ'ল। আৰু ইয়াৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ইয়াত ইক্ৰিয়া গ্লোবেল ৱাইডন চেণ্টাৰ আৰু ইক্ৰিয়া গ্লোবেল কনসালটেন্সিৰ জৰিয়তে আমি বিভিন্ন বিশ্ববিদ্যালয়ৰ মানে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ